বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যথেষ্ট বয়স হ'ল আৰু মই ভাবোঁ যে আজমল ডাঙৰীয়াৰ বয়স হোৱাৰ কাৰণে তেখেতৰ কিছু মানসিক বিকাৰগ্ৰস্ত হৈছে আৰু মানসিক বিকাৰগ্ৰস্ত হৈছে কাৰণেই তেখেতে এনেকুৱা ধৰণৰ কিছুমান আভুৱা ভৰা কথা যিসমূহ কথা এজন সুস্থ মস্তিষ্কৰে সুস্থ পৰিৱেশত সুস্থ সমাজত ক'বলগীয়া নহয় আৰু তেনেকুৱা ধৰণৰ কথা তেখেতে কৈ আছে। তেখেতে আপোনালোকে জানে কেতিয়াবা আপোনালোকে সাংবাদিকসকলে তেখেতে প্ৰশ্ন কৰিব গ'লে বুম লৈ সাংবাদিকক খেদি আহে আৰু যিসমূহ অশ্লীলতাহীন বাক্যৱান তেখেতে কৰে এই কথা আপোনালোকে দেখিছে। তাৰপিছত এতিয়া বুঢ়া বাঘ তেখেতৰ দাঁত লগাই আনি কেঁচা মাংস খাব। গতিকে এনেধৰণৰ কথা এজন সুস্থ সবল মানসিক সুস্থ মানুহ এজনে এনেকুৱা ধৰণৰ কথা নকয়। আচলতে তেখেতে ভাবিছে যে অসমৰ ভাৰতীয় আমাৰ যিসকল ইছলাম ধৰ্মাৱলম্বী ভাৰতীয় মুছলমান আছে তেখেতসকলক তেখেতে ভাবিছে যে এইসকল মোৰ ফিক্সড ডিপ'জিট আৰু ফিক্সড ডিপ'জিট বুলি ভাবি এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্যসূচক কথা তেখেতে কয়। তেখেতে এইটো বয়সতো যদি এজন মানুহ যি সময়ত আমি সমাজৰ প্ৰত্যেকজন শিক্ষিত যুৱক যুৱতীয়ে সমাজত যিসকল জ্যেষ্ঠ বুদ্ধিজীৱীসকল সমাজৰ প্ৰত্যেকটো চুবুৰীয়ে যি সময়ত বাল্য বিবাহৰ বিৰুদ্ধে আমি মাত মাতি আছোঁ, যি সময়ত আমাৰ সমাজৰ যিসমূহ অহুৱা পৰম্পৰা আছে এই পৰম্পৰাসমূহৰ বিৰুদ্ধে আমি মাত মাতি আছোঁ, সেই সময়ত তেখেতৰ নিচিনা এজন জ্যেষ্ঠ ব্যক্তিয়ে মৌলানা মানুহ হয় তেখেতে এই বয়সত যে বিয়া বাৰুৰ কথা কয়। গতিকে ইয়াত চাই নিৰ্লজ্জ কথা থাকিব নোৱাৰে। আমি তাৰ কাৰণে অসমবাসী ৰাইজে এইবাৰ আমাৰ যিসকল সংখ্যালঘু মুছলমান যুৱক যুৱতী আছে যিসকল উঠি অহা যুৱ প্ৰজন্ম আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকে এতিয়া এই সুযোগ আহিছে বুঢ়া ভাগ আৰু কেঁচা মাংস খোৱা মানুহজনক আৰু এই বুঢ়া বয়সত যে বিয়া পাতিব খোজা মানুহজনক এটা সুযোগ আহিছে। আপোনালোকে এই বুঢ়া বয়সত তেখেতক যে আচলতে ৰাজনৈতিক পথাৰত তেখেতৰ বৰ্তমান যে কোনো কাম নাই এই ব্যক্তিজনক এতিয়া খেদি পঠোৱাৰ এটা সুযোগ আমি অৱলম্বন কৰিছোঁ আৰু আপোনালোকে জানিবলৈ পাব অহা দিনত আমাৰ এই ধুবুৰী লোকসভা সাংসদ হিচাপে আমাৰ দলৰ যিজন মনোনীত প্ৰাৰ্থী আমাৰ সন্মানীয় জ্যেষ্ঠ নেতা অসমৰ 5বাৰকৈ বিধায়ক হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ছাৰ ডাঙৰীয়া এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তাৰ কাৰণেই তেখেতে এনেকুৱা আবুল তাবুল কথা কোৱা আৰম্ভ কৰিছে। ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভৰ পিছতে বদৰুদ্দিন আজমল বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি আহিছে। তেখেতে হতাশ হৈছে। আচলতে তেওঁ মানে কি মানসিকভাৱে ভাগি পৰিছে নেকি? মানসিকভাৱে ভাগি পৰাৰ কাৰণে এনেকুৱা ধৰণৰ মানে মন্তব্যবোৰ আগবঢ়াইছে। গতিকে ৰকিবুল হুছেইন ছাৰ যেতিয়া এই লোকসভাত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তেখেতে যেতিয়া আমাৰ দলৰ টিকেট পাইছে আৰু নিৰ্বাচনী প্ৰচাৰসমূহ আপোনালোকে দেখা পাইছোঁ ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি আজি আমাৰ ইফতাৰ মেহফিলত তেখেতে আমাৰ এই অঞ্চলৰ ৰাইজক ভিডিঅ' কনফাৰেন্স যোগে তেখেতে আমাৰ এই অঞ্চলৰ ৰাইজক সম্বোধন কৰিছে। ৰাইজৰ প্ৰতি তেখেতৰ যিটো হৃদয়তা মানৱতা এই বস্তুটো প্ৰকাশ পাইছে আৰু ৰাইজৰ লগত থাকি তেখেতে ভাল পায় আৰু আজমল ডাঙৰীয়াৰ 15 বছৰৰ যি কুকৰ্ম তেখেতৰ যিসমূহ বাক্যৱান আপোনালোকে গোটেই অসমবাসী ৰাইজে ইতিমধ্যে জানে। গতিকে তাৰ কাৰণে মই অসমৰ আমাৰ ইছলাম ধৰ্মাৱলম্বী ভাৰতীয় মুছলমানসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকে এই আমাৰ উঠি অহা যুৱ প্ৰজন্মকো মই আহ্বান জনাইছোঁ যে এইসমূহ নেতাৰ পৰা আমি পৰিত্ৰাণ পাবৰ সময় হৈছে আৰু আমি অহা দিনত যাতে পৰিত্ৰাণ পাওঁ তাৰ কাৰণে উঠি পৰি লাগি এই মানুহজনক আমি বিদায় দিব লাগে। আজি বিশেষ ৰমজান মাহত মই তেখেতৰ ওপৰত বিশেষ প্ৰতিক্ৰিয়া নিদিওঁ। তেখেতে সংখ্যালঘু মুছলমানক ভাবিছে ফিক্সড ডিপ'জিট বন্ধকত থৈছে আৰু এই বন্ধকত থোৱা ব্যক্তিজনৰ পৰা আমি এইবাৰ বন্ধকৰ শিকলি আমি ছিঙি আমি আমাৰ নিজৰ পৰাধীনতাৰ পৰা স্বাধীনতা লাভ কৰিবৰ কাৰণে আমি যুদ্ধ আগবঢ়াইছোঁ আৰু এই যুদ্ধত আমাৰ যিজন প্ৰাৰ্থী ৰকিবুল হুছেইন ছাৰ এইবাৰ জয়ী হ'ব।